ঐ পালোৱান, ঐ চিনি পাওঁ বুলি বৰ ওস্তাদি দেখুৱাই ভাচুংকে এইটো ৰাস্তাত ভৰাই দিলি হয়, ঘৰ উলিয়াবগে পাৰিবিতো? পেটুৱা ককাইদেউ, এইবিলাক মই ৰাস্তা ঘূৰি পানী কৰা আছে, আপুনি টেনচনে নল'ব, ধুনীয়াকে বহি থাকক। ঘৰ ওলালেগে ভালেই বাৰু, কেনেবাকে হেৰাব লাগিলে পালোৱানৰ পেহীয়েকৰ ঘৰলে গৈ হেৰালে বুলি গোটেইখন গাঁৱত ৰৌজাল পৌজাল হৈ ওলাব। মনুকন, ভেবেলাহঁতক, কণপিতাহঁতক, ফটাকানিহঁতক আমি খবৰটো নিদিলো নহয়, সিহঁতি চাগে আজি পুৰা জ্বলি আছে ন? জ্বলিবতো নাক, ক'ত নজ্বলিব, এনেই জ্বলি থাকে আমাৰ দুটাক লৈ, আজি তাতে দুইটা ফুৰিবলৈ আহিছো, পুৰা জ্বলিব। গুটি, আমাৰ ভনীজনী ঘৰত কেনেকুৱা পালা হয়? ধুনীয়া ধুনীয়া, ইমান ধুনীয়াকে হাঁহে বৰালি মাছে বইলা টপিলাই খুৱাইছে, আকৌ মই এতিয়া বেয়া বুলি ক'লে কেনেকে হ'ব বাৰু? বৰ ভাল লাগিলে দেই, জোঁৱাইটো কথাই বতাই বৰ ভাল কিন্তু। হয় নেকি? পেটুৱা ককাইদেউ, গাড়ী আগত সেইজনী কি আকৌ? জহনী মৰা, ৰখা ৰখা ৰখা, গাড়ী ৰখা, লাগিবগে নহলে এতিয়া সেইজনী গাত। ককাইদেউ, এইজনী ভূত হপাইচোন। ভূত হপাইচোন নহয়, এইজনী ভূতেই। ককাইদেউ, এতিয়া কি কৰো হয়? তোক চিনি জানি নোপোৱা অচিনাকি নিজান ৰাস্তাটোত গাড়ী সোমোৱাবলে কোনে কৈছিলে হা? তই নেজান নেকি এইটো ৰাস্তা বেয়া বুলি? এতিয়া কি কৰিম বুলি কবলৈ আহিছ? কি কৰিবি? সেইজনী নোযোৱালৈকে ৰখি থাকাও এতিয়া। আমাৰ চকুৱেহে কিবা খেলি মেলি দেখিছো নে তহঁতিও সেইজনী ভূত নিচিনা দেখিছ? ভালকে চাচোন, ভালকে চা। এই ভূতজনী আকৌ ক'ৰ পৰা আহিলে? এজনী ভূতেই তোন। গুটি, ভালকে চাচোন। পালোৱান, এইজনী খাটাং ভূতেই হয়, ৰখা ৰখা, গাড়ী ৰখা। কি হব এতিয়া? এইটো ৰচোন, অকমান মনে মনে থাক। পেটুৱা, বৰ ডাঙৰ কথা হ'লচোন এখন। আৰু আমাৰ পালোৱানেওনো এইটো ৰাস্তাই কেলে আহিব লাগে হে? গাড়ী গুড়া অথনিৰ পৰা অহা পৰা এখনো লগে পোৱা নাই, মামুলি নিজান ৰাস্তা। মোৰ কিবা ভয়তে হাগুনে মুতুহে লাগিছে। পাপা, কি হব এতিয়া হয়? চাপিয়া, গোটেইকেইটা চাপিয়া, তহঁতি দুটা থিয় হৈ থাকিব নালাগে, বহি ল। গুটি, তই ঠিকে কৈছ, এনেকে এতিয়া গোট মাৰিয়ে থাকিব লাগিব। এই জহনীজনীয়ে বৰ বেয়াকে ভয় খুৱাই দিছেচোন। পালোৱান দাউনো চিনি জানি নোপোৱাকে অচিনাকি ইমান নিজান ৰাস্তাটোৱে কেলে আহিব লাগে? এইটোত ভূত ওলাই কাৰণে মানুহ নাহে চাগে। অথনিৰ পৰা ইমান দেৰি হ'ল এইটো ৰাস্তাত আহিয়ে আছো। এখনো গাড়ী মটৰ লগ পোৱা নাই। তোন আকৌ আমাৰ পালোৱান দালো অলপ উস্তাদি নহয় জানো? উস্তাদিতে মৰি গলি, নিজেও মৰিব, আনকো মাৰিব। ককাইদেউ, কি কৰা যায় এতিয়া? কেনেবাকে জেপত সৰিয়গুটি সোমাই আছিলে নেকি? তইও মানুহ মাৰিবি দেই। ভনীজনী ঘৰলৈ আহোঁতে মই বাৰু জেপত সৰিয়গুটি গাল কেলে ভৰানো হা? কৃষ্ণ কৃষ্ণ, হে ভগৱান, ভুতুনিৰ পৰা আজি ৰক্ষা কৰাও। যেনে তেনে ঘৰ ওলাবলৈ আশীৰ্বাদ কৰাও। পাপা, আমাক যদি ভুতুনিজনীয়ে সঁচা সঁচিকে বাটতে খাই পেলাই, মায়ে তাক লৈ জীয়াই থাকিব বাৰু? মায়ে চিন্তা কৰি মৰিবচোন। ভুতুনিজনী আমাক খাই গচিবলৈ পালে নে বাৰু? আৰু মানুহ নেপালে আৰু? তহঁতি দুটাই কন্দাকটিখন নকৰচোন, কিবা এটা সমাধান ওলাব নহয়। তহঁতি দুইটাই চকু পানী বন্ধ কৰচোন, বন্ধ কৰ। যেনেকে মোৰ গাত গোটেই দুখখিনি জাপি দিছে, মই কিবা জানি বুজি এইটো ৰাস্তাই আহিছিলো নেকি? এইটো ৰাস্তাই আহিলে সোনকালে ঘৰ পামগে বুলিহে আহিছিলো। এই জহনীজনী আজিহে ওলাবলৈ পালে, আঁতৰিও নিদিয়া হল। ভুতুনি, কি খাবলৈ আহিলি নহয়? তই নিজে নিজৰ জেগালৈ যাচোন, আমাকো যাবলৈ দে, ৰাস্তাটো এৰি দে। পেটুৱা কাইদেউ, ভুতুনিজনী আপোনাৰ কথা শুনিলে হপায়, আঁতৰি দিলে চক। ভুতুনিজনীয়ে মোৰ কথা শুনিলে হপায়। পালোৱান, এতিয়া ৰখি থাকিব নালাগে, ষ্টাৰ্ট দে আৰু বল। দিছো ৰব। স্পীড বল, লাহে লাহে নহয়। লাহে লাহে, বৰ স্পীডো নাযাবি, কেনেবাকে কণ্ট্ৰল হেৰুৱাই কবাত মাৰি দিলেগে কেৰেলাতকে গুটিহে দীঘল হব। নহলে একদম সোনকালে ঘৰ পোৱাকে লাহে লাহে গৈ থাক। গুটি, আগফালৰ পৰা আঁতৰি দিলে কি হল? এইজনী ওপৰত জাপুককে পৰিলেহি হপাইচোন। হয়তো, জাপুককে সেইজনীয়ে পৰিবহি লাগিব, নহলে ইমান ধুনীয়া ৰাস্তাটোত ওপৰৰ পৰা কি পৰিব? কি হব এতিয়া? এইজনীয়ে ওপৰৰ পৰা কেনেবাকে ফালি চিৰি আমাৰ গোটেইকেইটাকে উলিয়াই লৈ নাযায়তো। এইটো ৰচোন, কোনোমতে ধৈৰ্য ধৰি আছো, ভয়খন খুৱাই নাথাক। কৃষ্ণ, কিহত যে কি খনে পালে আজি দেই। এইজনী পিছাই নেৰাখলচোন, আগফালৰ পৰা আহি এবাৰ ওপৰত বহি ললেহি। পাপা, কাম এটা কৰো নেকি নহলে? কি কাম কৰাৰ কথা কৈছ জহনী মৰা? জোঙা কিবা এডাল লৈ ভিতৰ পিনৰ পৰা যতে ততে খুচি দিও নেকি? কেনেবাকে ভুতুনিজনী পকৰতে খোচা খাই যায় নেকি?
ঐ মজা আইডিয়া দিছ দেই মুনুকন, মজা হ'ব। ঐ জহনি মৰাহে, ঐ জাহা তাহা বুদ্ধি কৰি পানি মৰিব খুজিছ হে? এতিয়া যিকণ আৰামত গৈ আছো সেইকণো নোহোৱা হ'ব, থপিয়াই লৈ যাব গোটেইকেইটাকে। ঐ ককাইদেউ, ঐ কথা এটা নহয়। ঐ কি কথা ঐ? আপোনাৰ ভনীজনী ঘৰৰ পৰা আহিব টাইমত যে আপোনাক মোনা এটা আগবঢ়াই দিছিলে, মোনাটোত কি আছেনো? ঐ কি থাকিব আৰু, মাংস মাছ চব আছে। ঐ গৈ পুৱাৰে পৰা পেটুৱাডালে ঘৰলৈ অকণমান লৈ যাব লাগিব, ঘৰলৈ অকণমান লৈ যাব লাগিব কৈ থকা নাছিলে জানো? সেইটো কাৰণে মাছে মঙহে যত যি আছে চব ভৰাই দি পঠিয়াইছে। সেইটো কাৰণে ভুতুনিজনী আমাৰ পিছা এৰা নাই আকৌ। এনেই ৰাস্তাটো নিৰ্জন অকলশৰীয়া, তাতে আকৌ গাড়ীৰ ভিতৰত মাছে মঙহে লৈ আহিলে ভুতুনিয়ে ক'ত পিছা এৰিব আৰু? তাই গোন্ধ পাইছে আকৌ, সেইখিনিকে বিচাৰি আহি আছে। তেতিয়াহ'লে মাছ মাংস টোপোলাটো উলিয়াই দি দিলে হ'লচোন, তাই খাই থাকিব, আমিও আৰামত যাব পাৰিম। তোন এই অকণমান মাছ মাংসৰ কাৰণে মিছা মিছি ইমান জেং। ঐ গুটি, তই ঠিক মনত পেলাইছ কিন্তু দেই। হয়তো মাছ মাংস টোপোলাটো থকাৰ কাৰণে এইজনী আমাৰ পিছা এৰা নাই। সেই টোপোলাটো নিদিয়ালৈকে এই আমাক খুন্দাই নেৰে, বুজিছনে? পালোৱান, ৰখা, গাড়ীখন ৰখা, এইজনীকে মাছ মাংস টোপোলাটো উলিয়াই দি থৈ যাওঁ। পালোৱান, ৰখা, এই মাছ মাংস টোপোলাটো উলিয়াই নিদিয়ালৈকে এই আমাক খুন্দাই নেৰে, ঘৰ পাবগে, তথাপিতো এৰি নিদিয়ে। তাই এই মাছ মাংস গোন্ধ পাইছে যেতিয়া এইখিনি মাছ মাংস খাইহে এৰিব। পালোৱান দাদালে শুনা নাই নে কিনো? পালোৱান দা, ৰখক আকৌ, এইজনী গাড়ীৰ ওপৰত বহি আছে, ননমাই হ'লচোন। হয় পাই, কেনেকুৱাটো কৰি আছে, আমিহে জানিছো কিমান ভয় লাগিছে। আমাৰ মূৰৰ ওপৰতে বহি আছে। বেছিকে ভয় লাগিলে মই তেনে চেনে হাগি মুতি পাওঁ, পিছত হলে আকৌ মুখ দুখি লাভ নাই দেই। বেছিকে ভয় লাগিলে মোৰো তেনে চেনে মুঠ গুচি যায়। পালোৱান, কেলে তোক ৰখাবলৈ কৈ থকা শুনা নাই জানো? ৰখা, যিমান স্পীড গলো গাড়ী ৰখাই টোপোলা উলিয়াই নিদিয়ালৈকে এইজনী আমাৰ পিছা নেৰে। পালোৱান, নেলাগে, ৰখাব নেলাগে, গৈ থাক তই। পেটুৱা খাদ্য কেলে আকৌ? হেই, তোৰ পেহীয়েৰে ইমান মৰমত দিয়া মাছ মাংস খিনিয়ে ভুতুনিজনীক দি দিবি নেকি? বিপদত পৰিলে দিব লাগিব। ভুতুনিৰ পৰা বাচিবলৈ এতিয়া মৰমত কি, তাতকৈ মৰমত দিয়া বস্তু হলেও দিব লাগিব। নেলাগে, অকমান আগত গৈ চাইড কৰি দে। টোপোলাটো আনি ইয়াতে মই খাই পেলাও। ডেকিত থকা কাৰণেহে ভুতুনিয়ে গোন্ধ পাইছে, মোৰ পেটত থাকিলে ক ঘটিটো গোন্ধ পাব। আপোনাকো মানিছো কিন্তু দেই পেটুৱা কাইদ, তাত ইমানখিনি খুজি খায়ো পেটডালত আৰু বাকী থাকিয়ে গ'ল নে বাৰু? হেই, ইমান মৰমত দি দিয়া বস্তুখিনি ভুতুনিক দিয়াতকে মই খাই পেলাও বুলিহে কথাটো কৈছো। গাড়ী ৰখাই দিছো, যক মোনাটো উলিয়াই পেলাই থৈ আহকগে। মই নাযাও দেই, মোৰ ভয় লাগে। মানুহটো ইমান শকত ডাঙৰ, কলিজাখন ইমান অকমানি নে? কেনেবাকে মোক যদি ভুতুনিজনীয়ে মাৰি পেলাই তেতিয়া কি হব হা? ঘৰত থকা গাহৰি পোৱালিকেইটাই কি খাব? হে ভগৱান, এই জমৰ দুৱাৰ দলে থকা পিছতো আপোনাৰ এতিয়া সেই গাহৰি পোৱালি কেইটালেহে চিন্তা হলগে নে? বহি থাকক, মই পেলাই থৈ আহোগে। পালোৱান, চাবি দেই ভালকে, বৰ ওস্তাদি দেখুৱাই গৈছ হয়, পিছত কিন্তু আমি বচাব নোৱাৰিম আকৌ। পালোৱান, চাবি দেই ভালকে, পটাপট দে আৰু গুচিয়া, থপিয়াই নিব সেইজনীয়ে, ভালকে চাবি। পাপা, পালোৱান দাটো অকলে বাহিৰলৈ গুচি গৈছে, কেলে তুমিও যাব পৰা নাই? এইটো ৰচোন, মনে থাক। পালোৱান আৰু মই মিলিম নেকি কিবা? পালোৱানক কেনেবাকে সেইজনীয়ে ধৰিবলৈ আহিলো, একে গতাই পালোৱানে সেইজনী কবাত পেলাই দিবগে, মই আকৌ নোৱাৰিম নহয়। কটা পাপায়ো কি যে কথাবোৰ কয় আৰু দেই। পালোৱান দা, চাব দেই ভালকে। পালোৱান, হল নাই? পটা, ইমান দেৰি লাগিছে নে তোৰ ডেকিটো খোলোতে? জানো পাই, এইটোকো সোনকালে আহিবলৈ কৈছো, কিনো কৰিছেগে মানে ঠিকনা নাই দেই। এইটো বাহিৰলৈ গল, মোৰহে কিবা ভয় লাগিছে। পালোৱান দা, সোনকালে আহক না, আপুনি বাহিৰলৈ গৈছে, আমাৰহে কিবা ভয় লাগিছে। কৃষ্ণ, হে ভগৱান, পালোৱান দাৰ লগত একো নঘটিবলগীয়া নঘটাবা দেই। ৰহ, আহিব নহয়, বৰ হুলস্থুল লগাই থাক তহঁতিও। পালোৱান, হল নাই? সোনকালে আহ। ভালে পালিহি ন পালোৱান? আপোনাৰ নিচিনা ইমান মৰ ভয়াতি বুলি ভাবিছে নেকি? ধুনীয়াকে খুলি দি থৈ আহিছো, একদম উদৰ পৰাই খাই আছে। এতিয়া চাবচোন, আমাৰ পিছত তাই ভুলতো নাহে। ময়ো ইমান মৰ ভয়াপি নহয় দে, মোৰ গাহৰি পোৱালিকেইটা থকাৰ কাৰণে চিন্তাটো বেছি হয় যেনিবা। আগতে এনেকুৱা ভূত পেট কত লুটিয়াই থৈ গৈছো। এতিয়াতো আমাৰ গাঁৱত বাহনি নাই। আগতে মামুলি ডাঙৰ গবাইত বাহনি। চাইকেল লৈ ৰাতি ওলাবই নোৱাৰ, মুখৰ আগত 2-3জনী। এনেকুৱা ভুতুনি মই একে গুৰে কত পেলাই দিওঁ ঠিকনা নাই। 5 নম্বৰ ফুটবল মাৰি পঠিয়াও। ককাইদ,
ঐ শাকত বেছিকে নিমখ চোকা হ'লেও খাবলৈ বেয়া, কম হ'লেও খাবলৈ বেয়া। অকণমান বেছি হ'ল নেকি? মিছা বুলি ভাবিছ? ডেকা কালতে মোৰ লগত থকাহেঁতেনহে গম পালিহেঁতেন। কত ভুতুনি, কত পিখাচনি 5 নম্বৰ ফুটবল মৰা দি মাৰিলো। হ'ব এতিয়া ব'ল আৰু, ভুতুনি গ'ল যেতিয়া আমিও ঘৰলৈ যাব লাগে। হেল্ল' গাইজ, ভিডিঅ'টো আজিলে ইমানেই। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব, আৰু ভিডিঅ'টো চাই যদি ভাল পালে তেনেহ'লে লাইক এটা মাৰি কমেণ্ট এটা মাৰি দিবলৈ অকণমানো নাপাহৰিব। আৰু আপুনি যদি আমাৰ চেনেলটোলৈ নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো কিটিলিংকৈ বজাই দিবলৈ অকণমানো নাপাহৰিব। তেনেহ'লে আজিলৈ আহোঁ, বাই বাই।